নমস্কাৰ মই দীপশিখা প্ৰথমতে মই কৈ লওঁ যে বছৰৰ প্ৰথমতে 2024 টোত বহুত কাম কৰিলো 2025 টো কামেৰে আৰম্ভ কৰিম বুলি ভাবিছো 2025 চনৰ প্ৰথমটো সপ্তাহত ক'ত থাকিম 2024 চনৰ 2025 চনৰ প্ৰথমতে 24 টো মানে মনৰ পৰা উলিয়াবই পৰা নাই কাৰণ 24 চনটো সঁচাকে মোৰ বহুত বেছি ভাল গৈছে 25 চনৰ প্ৰথমটো শনিবাৰ আৰু দেওবাৰে ক'ত থাকিম আপোনালোকক জনাই দিও বুলি ভাবিছো 2025 চনৰ 4 তাৰিখ শনিবাৰ পৰিছে আৰু শনিবাৰটোত মই থাকিম ডিব্ৰুগড় ৰাজমেৰিডিয়ান হোটেলত তাত আমি ক্লাছ দিম আৰু সেশন দিম এই দুইটাৰ কাৰণে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু 5 তাৰিখে থাকিম দুলিয়াজানত ক'ত থাকিমটো আপোনালোকে যিসকলে আগ্ৰহী তেওঁলোকে মোৰ লগত ফোনত যোগাযোগ কৰিলে মই আপোনালোকক জনাই দিম গতিকে 2025 প্ৰথমটো দেওবাৰ 5 তাৰিখে থাকিম দুলিয়াজানত গতিকে আপোনালোকে যোগাযোগ কৰিব বুলি আশা কৰিছো আপোনালোকে বিচাৰিছো যে 2024 চনটোত মোৰ কি হ'ল সেইখিনি কথা মই আপোনালোকৰ ওচৰত কম আৰু 2025 চনৰ কাৰণেও যে মই নিজৰ কিবা এটা ভাল ইয়াতকেও যাতে ভাল হয় তাৰ কাৰণেও যে চেষ্টা কৰি আছো হেতু আপোনালোকক জনাও গতিকে আপোনালোকে যিসকলে এতিয়াও ভাবি আছে এক্সেস বাৰ সিকিম বা এক্সেস বাৰ সেশন লম সেইসকলে আমাৰ লগত যোগাযোগ কৰিবলৈ একেবাৰে নাপাহৰিব এই দুটা দিনতে আপোনালোকে আমাক অপাৰেশ্যনত পাব কাৰণ বহুতে ফোন কৰি থাকে আমি গুছি আহো কেতিয়াবা গুছি আহাৰ পিছত যোগাযোগ কৰে কেতিয়াবা আমি যোৱা নহয় কোনবাটো মাহত তেতিয়া আমাক যোগাযোগ কৰে গতিকে যিসকলে এই ভিডিওটো চাই আশা কৰিম আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব 4 তাৰিখ আৰু 5 তাৰিখ জানুৱাৰীৰ প্ৰথমটো শনিবাৰ আৰু দেওবাৰ শনিবাৰটোত থাকিম 4 তাৰিখে ডিব্ৰুগড়ত আৰু 5 তাৰিখে থাকিম দুলিয়াজানত গতিকে এই দুটা দিনৰ কাৰণে আপোনালোকে যিসকলে নিজৰ জীৱনটোত কিবা সলনি আনিব বিচাৰিছে সেইসকলে আমাৰ লগত যোগাযোগ কৰিবলৈ একেবাৰে নাপাহৰিব দুটা ফোন নম্বৰ কৈও দিছো স্ক্ৰিনতো দি দিম এটা হৈছে 8486392528 এটো এটা নম্বৰ যিটো নম্বৰ আপোনালোকে হোৱাটছএপৰ যোগেদিও মোৰ লগত যোগাযোগ কৰিব পাৰিব বা ফোনো কৰিব পাৰিব আৰু এটা নম্বৰ কৈ দিছো 9864095051 এটো নম্বৰটো আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু এটো নম্বৰ যোগাযোগ কৰি পেলাই আপোনালোকে আমাৰ লগত নিজৰ সিটটো বুকিং কৰিব পাৰিব এটো নম্বৰটো হোৱাটছএপ কৰিব পাৰিব এতিয়াও মই মোৰ জীৱনটোত 2024 চনটোত কি পালো 2024 চনৰ প্ৰথমতেই মোক খুব বেয়া দিন গৈছিলে 31 ডিসেম্বৰ যেহেতু 2023 চনৰ শেষৰ ফালে ডিসেম্বৰ মাহত মোৰ নিজৰ মা আৰু দেউতাৰ খুব গা বেয়া হৈছিল আৰু মই লৈ আহিছিলো মোৰ লগত তেতিয়া মাৰ ট্ৰিটমেন্ট চলি থাকিছিলে দেউতাও মা আৰু দেউতা দুইজনে মোৰ লগত আছিল আৰু সেই সময়খিনিত মই মা দেউতাৰ ট্ৰিটমেন্ট চলি থকা সময় দেউতাৰ নাছিলে মাৰ ট্ৰিটমেন্ট চলি থকা সময়তে দেউতাহঁতে শেষৰ ফালে মা যেটো ভাল পাইছিলে যাব ওলাইছিলে কিন্তু মই বছৰটোৰ শেষত মই পঠিয়াই দিবলৈ মই অকন দিগদাৰ পাইছিল বেয়া লাগিছিলে ইমান দিন লগত আছিল হেতু কাৰণে মোৰ বেয়া লাগিছিলে সেইকাৰণে মই কৈছিলো যে 31 ডিসেম্বৰ সময়টো পাৰ কৰক 31 ডিসেম্বৰ দিনটো পাৰ হওক 1 জানুৱাৰী দিনাখনে মই আপোনালোকক থৈ আহিম মই নিজে ঘুৰি আহিম আৰু মা দেউতা অকমান গিল্টি এটা ফিল কৰিছিল কাৰণ বছৰৰ শেষত সকলোৱে ফুৰিবলৈ যায় ইফালে হিফালে যায় নিজে মানে সময় ভাল সময় এটা কটায় সকলোৱে কিন্তু মই মোৰ মা দেউতাক লৈ পেলাই ব্যস্ত হৈ থাকিব লগা হৈছিল ঘৰতে তাৰ উপৰি মোৰ বিভিন্ন ব্যস্ততা আছিল কামৰ যেটো মোৰ এটা আমাৰ এটা মমস কিচেন বুলি এটা অনুষ্ঠান আছে যাৰ পৰা আমি খানা ডেলিভাৰি কৰো কেটাৰিং কৰো টিফিন সাৰ্ভিস কৰিছিলো এটা টিফিন সাৰ্ভিসটো সদ্যহতে বন্ধ হৈ আছে কেটাৰিং কৰো যেটোত আমি ধৰক বাৰ্থডে হওক অন্নপ্ৰসন্ন হওক যিকোনো অনুষ্ঠানৰ কাৰণে আমি খানা দিও অফিচিয়েল মিটিং হওক তেনেকুৱা সকলোতে আমি খানা দিও গতিকে হেতু এটা মোৰ ব্যস্ততা আছিল আৰু তেতিয়া মই টিফিনটো কৰি আছিলো ফুল সুইঙত আৰু তেতিয়া মোৰ ডেইলি 75টা মান টিফিন থাকিছিল ঠিকই আছিল মা দেউতা আহিলে তাৰপিছত 31 ডিসেম্বৰত যে দেউতাহঁত যাবলৈ ওলাইছিল আগতে মই ৰখালো হেতু চাগে মোৰ কোনোবাখিনিত কিবা এটা মোৰ কাৰণে ভাল কিবা এটা আহি আছিল হেতু কাৰণে কিজনি মই ৰখাইছিলো 31 তাৰিখৰ ৰাতিপুৱাৰ পৰা দেউতাৰ গাটো অকন বেয়া আছিল দেউতাক কৈ আছিল বাৰবাৰ
বলক ডক্টৰৰ ওচৰলৈ লৈ যাওঁ ইমাৰ্জেঞ্চিতে এবাৰ দেখুৱাই আহোঁ কাৰণ আজি ডক্টৰ পাবলৈ অকণ দিগদাৰ হ'ব হস্পিটেলবিলাকতো বলক ইমাৰ্জেঞ্চি দেউতাই সেই ইমাৰ্জেঞ্চি শব্দটো শুনি পেলাই চাগে কোনোবাখিনিত ভয় খাইছিলে ভয় খাই পেলাই নাই মই ঠিকে আছোঁ এনেকৈ কৈ আছিলে আৰু 1 জানুৱাৰীটো আমি দেউতাৰ বাৰ্থডে পালন কৰোঁ সন্ধিয়াই মই এটা বাৰ্থডে কেক আনি থৈছিলোঁ যে মই ৰাতি চেলিব্ৰেট কৰিম কিন্তু সন্ধিয়া সময় মোৰ বাহঁতো আহিলে আৰু দেউতা সকলো একেলগে লগ হোৱাৰ কাৰণে দেউতাক চাবলৈ লগ পাবলৈ আহিলে দেউতাৰ গাটো বেয়া বুলি মই সকলোকে জনাইছিলোঁ তেতিয়া প্ৰেছাৰ জুখি দিছিলোঁ চুগাৰ জুখি দিছিলোঁ চব ঠিকেই পাইছিলোঁ দেউতাও নিজকে মনটো ডাঠ কৰি পেলাই আমাক ভাল কৈ আছিলে কিন্তু ৰাতি 2টা বজাত 12টামান বজাত শুবলৈ গ'লোঁ ৰাতি 2টা বজাত হঠাৎ দেউতা মানে উশাহটো চুটিকৈ ল'বলৈ আৰম্ভ কৰিছিলে আৰু মায়ে মোক মাতিছিলে মায়ে উঠচোন 12টা 12:30লৈকে মই শুৱাই নাছিলোঁ মাত্ৰ শুব গৈছে 1টাৰ পৰা 2টামানলৈকে শুইছিলোঁ দেউতাক যিটো অৱস্থাত দেখিছিলোঁ মই মানে কি কৰিম কি নকৰিম এনেকুৱা এটা অৱস্থাত যি হ'লেও নিজৰ মা দেউতা আৰু নিজৰ ল'ৰা ছোৱালীক কেতিয়াও চাব মানে এনেকুৱা অৱস্থাত চাব নোৱাৰি মই মানে মোৰ একো গম পোৱা নাই কিন্তু ক'ব নোৱাৰোঁ ক'ৰ পৰা মই ইমান বেছি সাহসী হৈছিলোঁ মই দেউতাক কৈছিলোঁ দেউতা একো নহয় আপুনি ধৈৰ্য ধৰক মই আপোনাক ডক্টৰৰ ওচৰলৈ লৈ গৈ আছোঁ দেউতাই কিবা কিবি কৈ আছিলে মানে বেয়া কথা কিবা ভয় খাই পেলাই কিজানি মুখৰ পৰা ওলাইছিলে মানে বিপদৰ কিবা কথাবিলাক মোক কৈ আছিলে বেয়া মিন্স তেনেকুৱা কিবা কথা কৈ আছিলে তেতিয়া মই সেইখিনি কথা ধৈৰ্য সহকাৰে নাই একো নহয় দেউতা মই আছোঁ নহয় বলক বাহঁতক খবৰ দিলোঁ সেই হিচাপে আমি দেউতাক নি এপ'লত এডমিট কৰিলোঁ এপ'লত এডমিট কৰোঁতে তেতিয়া ডক্টৰে কৈছিলে যে মানে তেওঁ খুব বেয়া সময় অকণমান পাৰ কৰিলে আৰু অকণমান দেৰি হ'লে দিগদাৰ আছিলে কিন্তু ভগৱানৰ কৃপাত সেইখিনি সময়ত মানে আমি খুব ধুনীয়াকৈ পাৰ কৰিলোঁ দেউতাক আমি এডমিট কৰিলোঁ ICUত আৰু সেইখিনি সময়ত ভগৱান কোনো বাকী নাছিল কিজানি যাৰ নাম মই লোৱা নাছিলোঁ তেনেকৈ দেউতা 1 তাৰিখে হস্পিটেলত থাকিলে ICU 2 তাৰিখে তাতে যি চিকিউৰিটি আছিলে তেওঁলোকেও আচৰিত হৈছিলে মানে ICUৰ পৰা ডাইৰেক্ট আমি ঘৰলৈ লৈ আহিছিলোঁ ভাল হ'ল নেক্সট ডে যেই ওলাই কৰি যাবলৈ দেউতা খুব বেছি এক্টিভ মানুহ গতিকে দেউতা নিজেও 3 তাৰিখে ৰাতিপুৱা ওলাই যাবলৈ লাগে বজাৰ কৰিবলৈ যাব লাগে ঔষধ আনিবলৈ যাব লাগে এনেকুৱা আছিলে গতিকে সেইখিনিলৈকে কৃপা কৰিছিলে তাৰপিছত আহি গ'ল মোৰ নিজৰ গা বেয়া হ'ল মা দেউতাৰ কাৰণে কৰোঁতে মোৰ নিজৰ প্ৰেছাৰ ল' হৈ গ'ল আৰু সেইটো মোৰ হৈ থাকে মাজে মাজে দেখাত শকত হ'লেও মাজে সময়ে মোৰ প্ৰেছাৰটো বহুত ল' হৈ যায় আৰু সেনেকুৱা সময়ত দেউতাহঁত মোৰ লগতে আছিলে এতিয়া মোক এৰিও দেউতাহঁত যাব নোৱাৰা হ'ল আৰু তেনেকৈ থাকোঁতে এদিন মই এনেই মোবাইলত চাই থাকোঁতে এক্সেছ বাৰ্ছৰ কথা পালোঁ এক্সেছ বাৰ্ছ মই মানে চাই পেলাই মই কি হয় মই নাজানো মই মোৰ লগৰ এগৰাকীৰ লগত কথা পাতিলোঁ তেনেকৈ মানে কাৰোবাৰ লগত কথা পাতিলোঁ তেতিয়া মই মোৰ ফ্ৰেণ্ড আলিয়াক ফোন কৰিলোঁ যে আলিয়া এক্সেছ বাৰ্ছ তয়ো কৰ বুলি মই শুনিছোঁ গতিকে মই কৰিম নেকি কিন্তু আলিয়াও জানে যে মই ইমান এজনী ব্যস্ত মানুহ গতিকে মই যে এক্সেছ বাৰ্ছৰ ছেশ্যনহে ল'ম মই ক্লাছ কৰি মানে কাৰোবাক বাৰ্ছ দিম সেইটোলৈকে মোৰ ধৈৰ্য নাইকিয়া সেইটো কথা আলিয়াও জানিছিলে আলিয়াই তেতিয়া মোক কৈছিল তইতো কাকো নিদিয় গতিকে তই আহিবি মোৰ পৰা এটা বাৰ্ছ লৈ যাবিহি সেইটো মতেদি তাইৰ লগত মোৰ নিমিলিলে কিন্তু মই নাজানো কিয় মোৰ মন গ'ল যে মই এক্সেছ বাৰ্ছ শিকোঁ মই একোৱেই নাজানো তেতিয়া আৰু এতিয়াৰ নিচিনা এক্সেছ বাৰ্ছৰ ওপৰত ইমান পডকাষ্টো নাছিলে এটা দুটাই মই দেখিছিলোঁ আৰু সেইকেইটা দেখি পেলাই মই গৈছোঁ তাৰ আগলৈকে মই এক্সেছ বাৰ্ছ একো নাজানিছিলোঁ মোৰো গা খুব বেয়া এটা পিৰিয়ড মই পাৰ কৰিলোঁ তেনেকৈ মই মোৰ অৰ্চনা বাৰ ওচৰত মই বাৰ্ছ এটা ল'লোঁ বাৰ্ছটো লোৱাৰ পাছত মই নাজানো মই গুচি গ'লোঁ অৰ্চনা বাকে ক'লোঁ যে তুমি মোক কথা পাতি দিয়া মই শিকিব যাম আলিয়াক ক'লোঁ যে মই শিকিম তেনেকৈ মই গৈ পেলাই এক্সেছ বাৰ্ছটো শিকিলোঁ ফেব্ৰুৱাৰী মাহত সেই ফেব্ৰুৱাৰী মাহত যে এক্সেছ বাৰ্ছ শিকিলোঁ 24,000 পইচাটো মোৰ কাৰণে এটা হেভি পইচা আছিলে সেইখিনি সময়ত কাৰণ সেইখিনি সময়ত মই বিভিন্ন বিপদ পাৰ কৰিছিলোঁ সেইটো কাৰণে 24,000 ৰুপিজটো মোৰ কাৰণে বহুত বেছি আছিলে সেই যে শিকি আহিলোঁ একো নাজানো ঘৰৰ মানুহক কৰিম নিজৰ ল'ৰা ছোৱালীক কৰিম মোৰ ল'ৰাটো মোৰ লগত গৈছে সিও এতিয়া ভালকৈ প্ৰেক্টিছ কৰি আছে সিসকল আমাক বাৰ্ছ দি থাকে 8 বছৰীয়া এটা ল'ৰা 9 বছৰ হ'ব এতিয়ালৈকে হোৱা নাই সেই ল'ৰাটোৱে যিহেতু আমাক বাৰ্ছ দি আছে গতিকে সেই ডাঙৰখিনিয়ে যে ভয় খাওঁ যে পাৰিম জানো কিয় নোৱাৰিম সি যদি পাৰিছে 8 বছৰীয়া ল'ৰাটোৱে যদি এক্সেছ বাৰ্ছ কৰিব পাৰিছে যেতিয়া সি বাৰ্ছ শিকিছিলে তেতিয়া 8 বছৰো হোৱা নাছিলে তাৰ সি যদি পাৰিছে শিকিবলৈ সি যদি পাৰিছে আমাক দিবলৈ তেতিয়াহ'লে আপোনালোকে কিয় নোৱাৰিব সেই যে 24,000 টকাটো মোৰ বহুত বেছি যেন লাগিছিলে সেই বহুত বেছি নাছিলে সেইটোৱে মোৰ ৰাস্তা ইমান বেছি মুকলি কৰি দিলে মোৰ ৰাস্তাবিলাক যিবিলাক ৰাস্তাত মই কাম কৰিবলৈ ভয় কৰিছিলোঁ সেই ৰাস্তাবিলাকত মই কাম কৰিবলৈ এতিয়া
মানে সুবিধা পোৱা হৈছো মই মানে সেই ভয়টো নাইকিয়া হ'ল সেই চিন্তা নকৰাকে মই কাম এটা কৰিব পাৰো কি হ'ব আগতে মানে সেইটো ডাউট ৰাখিছিলো না প্ৰতিটো কামতে এটো কাম যদি কৰো এটো এনেই হ'ব নেকি এনেই যাব নেকি এনেকুৱা হ'ব নেকি হেনুকা ধৰণৰ বিভিন্ন কথা মনলৈ যিবিলাক আহিছিলে সেইবিলাক একেবাৰে টোটেলি মনৰ পৰা নাইকিয়া হৈ গ'ল এতিয়া মানে একদম মই ফ্ৰীলি যি কৰিম বুলি ভাবো মই কৰিব পাৰো তাৰ পাছত মোৰ পইচা এটা ঠাইত ফচি আছে বহুতখিনি পইচা সেই পইচাখিনিৰ কাৰণে মই পল্লৱীবাক মই কালি মাত্ৰ কৈছিলো যে পল্লৱীবা মোক তুমি মই মাত্ৰ সেই পইচাটো পালেই হ'ল বুলি কৈছিলো তেতিয়া পল্লৱীবাই কৈছে তুমি কিয় লিমিট কৰিছা যে তোমাক সেই পইচাটোৱে লাগে বুলি কিজানি তাতকে বহুত বেছি পইচা তোমাক ভগৱানে দিবলে মানে ৰাস্তা তোমাৰ মুকলি হ'ব তুমি সেই পইচাটো তুমি লিমিট কৰি নেদিবাচোন যে তোমাক সেইটো পইচাহে লাগে বুলি আৰু বিশ্বাস কৰক সেই পইচাটো কিন্তু মই পোৱা নাই এটা অংশ পাইছো এক্সেছত আহাৰ পাছতেই দিছিলে বাৰু কিন্তু সেই পইচাটো পোৱা নাই কিন্তু মোৰ বিভিন্ন সোৰ্স মুকলি হৈছে যেটো মই এক্সেছত আহাৰ আগত যথেষ্ট কষ্ট কৰো মই ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে মই বহি থাকিব নোৱাৰো বহি থাকিবলৈ সময় নহয় আৰু যিজনী মানুহে যদি মই আজি একো কাম নাই কি বহি থাকিব লগা হয় মোৰ মানে একদম মাথাটোৱে কাম নকৰে কাৰণ মই বহি থাকি প্লে মানে ধুনিয়াকে মই খাই বৈ বিছনাতে শুই কৰি মানে যদি মোৰ কাম টোপনি নাই মই বিছনাত পৰি প্লে থাকিবও নোৱাৰো এনেকুৱা জনী মানুহ গতিকে সেই মানুহজনী বিভিন্ন ৰাস্তাৰ মোৰ মুকলি হৈছে মমছ কিচেনত মই বিভিন্ন ধৰণৰ বেলেগ বেলেগ কে মানে মোৰ কাম বিলাক বাহিছে মমছ কিচেনৰ যেটো কাৰণে মই ৰেগুলাৰ টিফিন মই এৰি দিব লগা হৈছে বৰ্তমান মই বন্ধ কৰি ৰাখিব লগা হৈছে কাৰণ ৰেগুলাৰ টিফিনত যদি মই যাওঁ তেতিয়ালে মোৰ বাকিখিনি কাম মোৰ ৰখি যায় যেটো মই প্ৰথম আৰম্ভ কৰিছিলো সেই কামটোৰ মই এটা অংশ কামৰ মই ৰখাই থব লগা হৈছে কাৰণ মই বেলেগক ডিপেন্ড কৰি মই কাম কৰিব নোৱাৰো ঠিক তেনেকে এতিয়া মোৰ অৰ্ডাৰ বিলাক বাহিছে আনকি এনেকুৱা হৈছে মই আগতে ফেসবুকটো মোৰ এটা মাধ্যম আছিল মই মমছ কিচেনত কি কৰি আছো জনাও মানুহক কিন্তু এতিয়া মই মমছ কিচেনত দিব ফেসবুকত দিব কাৰণে মমছ কিচেনৰ কামৰ ফটো এখন মাৰিবলৈও মোৰ সময় নাইকিয়া অথচ মোৰ কামটো ধুনিয়া হৈ আছিল যেটো কামৰ পৰা আগতে মই মানে এনেকুৱা এটা ফিল হৈছে মমছ কিচেনৰ ফটো মই ফেসবুকত দিলেহে মানুহে গম পাব যে মই মানে কৰি আছো মানে মমছ কিচেন কৰি আছো কিন্তু এতিয়া মই ফটোও নিদো অথচ মই মমছ কিচেনৰ কাৰণে ৰখিবলৈ মোৰ সময় নাইকিয়া আগতে মই টিফিন বেছি দিছিলো কিন্তু এতিয়া মই অৰ্ডাৰ বেছি কৰো তাৰ পিছত মই নান্দনিক বুলি মোৰ এটা কাপোৰৰ মানে ঘৰতে মই অনলাইনত এখন খুলিলো অনলাইন কৰিবলৈ মোৰ সময় নহয় কিন্তু অফলাইনতে মোৰ সকলো হৈ গৈ আছে অনলাইন কৰিবলৈ মোৰ সময় নহয় কাৰণ ফটো তুলিম ধুনিয়াকে ভিডিও বনাম অনলাইনত এডিট কৰি পেলে মই ফেসবুকে হওক বা ইনষ্টাগ্ৰামে হওক বা দিম হেকিনলে মোৰ সময় নহয়গে মানে ঘৰলৈ আহে মানুহ ঘৰৰ পাই লৈ যায় মোৰ তেনেকৈ চলি আছে তাৰ পাছতে মই এক্সেস বাৰ্ছৰ কথা কি কম এক্সেস বাৰ্ছত কি কৰি আছো হেকিনি আপোনাকে আপডেট পাইয়ে আছে বাৰ্ছ দিনটোত বাৰ্ছ ইমান কেটা বাৰ্ছ দিব লগা হয় যাৰ কাৰণে মই যে কেতিয়াও মই মোৰ হাজবেণ্ডক মই এইবিলাক ক্ষেত্ৰত মই কেতিয়াও জোৰ কৰি পোৱা নাই বা তেওঁ মই কি কৰি আছো মোক বাধা দি পোৱা নাই কিয়া যেতিয়া তেওঁ দেখিলে যে মই বাৰ্ছ মিলাব নোৱাৰিছো যেতিয়া মই ফেচিলিটেটৰ ওলালো যেতিয়া তেওঁ সাপোৰ্টটো মই সম্পূৰ্ণকে পাও কিন্তু যেতিয়া তেওঁ দেখিলে যে মই বাৰ্ছ মিলাব নোৱাৰিলো সেই তেতিয়া তেওঁ মোৰ পৰা বাৰ্ছ শিকি লৈ পেলাই তেওঁ এতিয়া বাৰ্ছ দিয়ে যাতে মোৰ অলপ সুবিধা হওক ঘৰত যেতিয়া বাৰ্ছ আহে আনকি এনেকুৱা হৈছে মোৰ এক্সেস বাৰ্ছত মই মাহেকীয়া হিচাপত মই এক্সেস বাৰ্ছৰ সেশন ল'ব লগা হৈছে মানুহৰ গতিকে এক্সেস বাৰ্ছৰ অলপ আগতে মোক এজনে মেছেজ এটা কৰিছিলে যেতিয়া মই ভিডিওটো কৰিবলৈ আহিছো তাৰ আগতে তেখেতে মোক মেছেজ কৰিছিলে যে মই বাৰ্ছ দুটা ললো এটা আপোনাৰ ওচৰত ললো এটা বেলেগ এগৰাকীৰ ওচৰত ললো কিন্তু মোৰ দিন ভাললে হাতকে বেয়াহে হ'ল মোৰ মানি প্ৰবলেম আছিল মানি প্ৰবলেম বাঢ়ি গৈছে কথাটো এনেকুৱা এতিয়া মই কওঁ চাওক তেখেতে মানি প্ৰবলেমৰ কাৰণে মোৰ ওচৰত লৈছিলে এক্সেছটো এনেকুৱা কেতিয়াও নকৰে যে এক্সেছ ললে যে মানে তেওঁ পইচা একদম চাৰিফালৰ পৰা ফ্লো ষ্টাৰ্ট হৈ গ'ল এনেকুৱা কেতিয়াও নকৰে কতোৱে ৰেকৰ্ড নাই মই মোৰ কামৰ ব্যস্ততা বাঢ়িছে মই কাম কৰিছো মই পইচা পাইছো কিন্তু যদি মই একো নকৰো এক্সেছ কি যদি মই ঘৰত বহি থাকিলো না মোৰ কোবা পৰা পইচা আহিব জানো কেতিয়াও নাহে এক্সেছে মোৰ ৰাস্তা মুকলি কৰিছে মই মমছ কিচেনৰ অৰ্ডাৰ মোৰ বাঢ়িছে অৰ্ডাৰখিনি মই ল'ব লাগিব ললেহে মোৰ পইচা আহিব কিন্তু যদি মই নলওঁ এক্সেছ বাৰ্ছে মোক পইচা কেনেকৈ দিব পইচাৰ ক্ষেত্ৰত মই কাম কৰিব লাগিব খালি এটাই হয় যে এক্সেছ বাৰ্ছে ৰাস্তা মুকলি কৰে হেতু খসা হয়
কিন্তু সেই ৰাস্তাটো মই ধৰিব পাৰিব লাগিব মই যদি নধৰো মই যদি কাম নকৰো তেতিয়ালে মোৰ পইচা কৰ পৰা আহিব যদি মোক মেসেজ কৰা জনে যদি ভিডিওটো চাইও মই তেখেতকো এই কথাটোৱে কৈছো যে আপুনি এক্সেস বাৰ্স লৈছে বুলি আপোনাৰ পইচা আহি যাব তেনেকুৱা নহয় আপুনি কাম কৰিব লাগিব কাম নকৰিলে কোনে দিব কোনেও নিদিয়ে নিজৰ ভাই ককাই ভাই ভনিও পইচা নিদিয়ে যদিহে কাম নকৰাকৈ মই থাকো কোনে পইচা দিব ককচোন মোৰ যদি পইচা আছেও মোক কাকো নিদিও আপোনাৰ যদিও আছে কাকো নিদিও বা আপোনাৰ যদিও আছে মোক নিদিয়ে কথাটো তেনেকুৱা কিন্তু যদি মই কাম কৰো মোৰ প্ৰাপ্য পইচা মই পামি এটা মই কাম কৰিছো মই প্ৰাপ্য পইচা পাইছো ঠিক তেনেকৈ আপুনি জুনে জুনে যাৰ যাৰ এক্সেছৰ পিছত ভাল কিবা এটা হৈছে তেওঁলোকে কাম কৰিছে সেইকাৰণে তেওঁলোকে পইচা পাইছে গতিকে কথাটো তেনেকুৱা যদি আমি একো কাম নকৰো ঘৰত বহি থাকো বা হেৰি নকৰো আৰু এক্সেছ শিকাৰ পিছত আৰু এটা মোৰ কি ভাল হৈছে এই বছৰটোত মই কি পালো 13 কাৰ্ড শিকিলো 13 কাৰ্ডত যোগেদি 13 কাৰ্ড চাবলে মই ষ্টাৰ্ট কৰিছো 13 কাৰ্ড শিকিলো এটো ৰাস্তাত মই সোমাই গৈছো বিভিন্ন ধৰণৰ জ্ঞান মই আহৰণ কৰিছো নিউমাৰলজি শিকিলো এতিয়া মই নিউমাৰলজি চাও হেতুটো এটা মোৰ এটা ৰাস্তা খুল খাইছে মইতো আজি ইমান বছৰি এটা জীৱনত মইতো এখিনি কাম কেতিয়াও কৰিব পৰা নাছিলো আগ্ৰহ নাছিলে মোৰ কিন্তু কেনেকৈ আহি গল যেতিয়া মই সোমাই গৈ আছো মোৰ ৰাস্তা খুলি গৈ আছে মই বিভিন্ন শিক্ষা লৈ গৈ আছো জ্ঞান আহৰণ কৰি গৈ আছো এটো মোৰ এটা সোৰ্স কিন্তু মই যদি ভাবি থাকো মই যদি নকৰো হেতু কেনেকৈ হ'ব হেতুটো নহব গতিকে এটোও ভুল যে এক্সেছে কৰিলেই যে আপোনাৰ হাততে সব আহি পেলাই পৰি যাব হেনকা নহয় ৰাস্তাবিলাক মুকলি হ'ব ৰাস্তা মুকলি হোৱাৰ লগে লগে আপোনাকে কাম কৰিব লাগিব কাম কৰিলে আপোনাকে পইচা পাব আপোনাৰ জীৱনটো সুন্দৰ হ'ব যেতিয়া মানুহৰ মানে টোপনি ভাল হয় তেতিয়া মানুহৰ মনটো ভাল হয় টোপনি যিমানে আমাৰ টকা পইচা নাথাকক যদি সেই মানুহজনৰ টোপনি ভাল নহয় শাৰীৰিক বিভিন্ন সমস্যাই দেখা দিয়ে টোপনি এক্সেছৰ পাছত টোপনি ভাল হ'ল মই যেতিয়া আগতে শুৱাৰ পাছত মই মানে টোপনিত থকা সময় কিন্তু মোৰ মূৰত বিভিন্ন কথা খেলিমেলি বিলাকে মোৰ মূৰত মানে ক্ৰিয়া কৰি থাকিছিলে মই মানে যেটো একদম সাউন্ড স্লিপ টোপনি হেতু মই মাৰিব নোৱাৰা হৈ গৈছিল কিন্তু এক্সেছৰ পাছত মোৰ হসাকে টোপনি ভাল হ'ল আৰু যেতিয়া মানুহৰ টোপনি ভাল হয় শাৰীৰিক বিভিন্ন সমস্যাই লগেৰা দিয়ে যিখিনি সময় সেইখিনি যদি আমি কোৱালিটি টাইম নহয় তেতিয়ালে আমাৰ সমস্যাবিলাক দূৰ হয় গতিকে এক্সেছ বাৰ্ছে জীৱনত এটা হলনি নাই বহুত ক্ষেত্ৰত হলনি আনে নিজৰ জীৱনত আহিছে মোৰ হলনি বিভিন্ন ক্ষেত্ৰত আহিছে যুৰ পৰা মোৰ বিভিন্ন ৰাস্তা মুকলি হৈছে মই আপোনালোকক মই শিকি বেলেগ বেলেগ শিক্ষালেও যে মই গৈছো মই 13 কাৰ্ড শিকিলো নিউমাৰলজি শিকিলো যেটো মই এটা চাই পেলাই আৰু এটা ৱেট মই বেলেগৰ কিবা এটা ঠিক কৰি আছো হেতু আপোনালোকক মই জনালো মোৰ মনচিচনৰ কথা কলো মই নান্দনিকৰ কথা কলো মই মোৰ ঘৰখনৰ প্ৰতিজন মানুহৰ কথা কলো মোৰ হাজবেণ্ডৰ যেটো মানুহৰ কোনো এটো বিষয় ৰাপ নাছিলে সেই মানুহটো আহি গল এটো লাইনত মোৰ শাহুৰ কথা একিনে মোৰ শাহুৰ কথাটো মই আপোনালোকক কওঁ মই শিকাবলৈ আৰম্ভ কৰাৰ পাছৰ পৰা মোৰ শাহুৱেও শিকিবলৈ এটা আগ্ৰহ কৰিলে মই মাকো শিকালো মায়ে শিকাৰ পাছত কি হৈছিলে মাৰ মানে খুব ভৰি বিষ ওপৰতল কৰিব নোৱাৰে যেটো মা ওপৰত থাকে তললে আহা যোৱা কৰিলে মই মাতিলেও মা আহকচোন বুলি যদি কওঁ মা মানে এই ভৰিটো খুব বিষ এনেকুৱা এটা মানে সদায় শুনো ভৰি বিষ বেল ফাৰি থাকে কিন্তু আজিকালি নুশুনা হৈ থাকিলো আৰু ময়ো মানে সেই কথাটো মানে সুধা নাছিলো মাক বহুত দিন হেনা মই ভাবিছো মা আপোনাৰ ভৰি বিষটো নাইকিয়া হ'ল নেকি তেতিয়া মায়ে কৈছে সঁচাকে জানা এক্সেছ বাৰ্ছত আহাৰ পাছত মই মানে ভৰি বিষটো মোৰ কমি গৈছে ভৰি বিষটো কমি গৈছে মই একোৱে ফিল নকৰা হলো এতিয়া চলি আছো মই হেতু বস্তু ফিল নকৰো যে মই মানে ভৰি বিষ আছে এনেকুৱা তলত বহিলে অকন অসুবিধা পাওঁ তলতটো আজিকালি বহাই নহয় কিন্তু তাৰ বাদবে কি মই যে হেতু অলপৰ কৰিছো বা হেৰি কৰিছো সেই বিষটো মোৰ অনুভৱ নোহোৱা হৈ থাকিলে গতিকে কিমান ভাল লগা কথা যেটো বস্তুৰ কাৰণে ইমান দিন মায়ে সাফাৰ কৰি আছে ইমান দিনৰ পৰা মায়ে টেবলেট খাই আছে কিন্তু এতিয়া হঠাৎ বস্তুটো বিষটো নাইকিয়া হ'ল বা মানুহজনী অনুভৱ নকৰা হ'ল মাৰ টোপনি ভাল হ'ল আগতে বোলে টোপনি ভাল নাছিলে কিন্তু এটা টোপনি ভাল হ'ল গতিকে মই মোৰ ৰিজাল্টবিলাক ঘৰত দেখিছো মই বেলেগৰ কাৰণে কি কৰিছো নকৰিছো মই নাজানো কিন্তু মই ৰিজাল্ট ঘৰত দেখিছো গতিকে আপোনালোকে ভাবকচোন কিমান বেছি ভাল এক্সেছ বাৰ্ছে মানুহৰ জীৱনত কেনেকৈ হলনি আনে মানুহৰ যে একদম টকা পইচা উভৈ নদী চাৰিওফালে হৈ থাকিলেহে হলনি হেতুটো নহয় এই যে হলনি বিলাক
এইবিলাক আমাৰ টকা পইচা আমি বেছিকে প্ৰাধান্যটো টকা পইচাত দিওঁ কিন্তু সেই মানসিক অৱসাদ আমি যেনেকৈ ফেচিয়েল কৰোঁ আমি ধুনীয়া হ'ব কাৰণে এক্সেছটো এটা ফেচিয়েলে এক্সেছটো এনেকুৱা এটা হয় যে আমাৰ মনটো ধুনীয়া কৰি আছোঁ এক্সেছে আমাৰ মনটো ধুনীয়া কৰি আছে আমি নিজৰ বাহ্যিক সৌন্দৰ্যটোত গুৰুত্ব দিওঁ কিন্তু আমাৰ মানসিক সৌন্দৰ্যটোত আমি কেতিয়াও গুৰুত্ব নিদিওঁ গতিকে এক্সেছে আমাৰ মানসিকভাৱে আমাক সুন্দৰ কৰি তোলে একো বেয়া বস্তু চকুত নপৰে বেয়াবিলাক আমি কেনেকৈ ভাল কৰি ল'ব লাগে সেইটো শিকিছোঁ গতিকে যিসকলে এতিয়াও ভাবি আছে যে এক্সেছ শিকিমহে বা এক্সেছৰ হয় জানো ডাউট ৰাখিছে সেইসকলক মই ক'ম যে ডাউট নাৰাখিব এক্সেছ শিকক এক্সেছ বাৰ্ছ লওক এক্সেছ মানে প্ৰত্যেকখন ঘৰতে এজনকৈ এক্সেছৰ প্ৰেক্টিশ্যনাৰ হওক যাতে মানে আপোনালোকে নিজৰ লগতে নিজৰ ঘৰখন সুন্দৰ কৰিব পায় 24,000 টকাটো একো ডাঙৰ কথা নহয় যদি আপোনালোকৰ গোটেই ঘৰখনৰ পৰিৱেশটোৰ লগতে ঘৰখনৰ মানুহকেইটা সুস্থ সবল হৈ থাকে তেতিয়াহ'লে আমাৰ 24,000 টকাটো এবাৰ দি পেলাই আপোনালোকে যদি ক্লাছ এটা লৈ ল'লে ক'ত কৰিবটোত মই নকওঁ য'তে আপোনালোকৰ সুবিধা য'তে আপোনালোকক ইউনিভাৰ্ছে মিলাই তাতে আপোনালোকে ক্লাছটো লওক কিন্তু খুব মানে ভাল পাব আপোনালোকে সেইটো দুটা মই ক'ব পাৰোঁ গতিকে আপোনালোকে আশা কৰিম আপোনালোকে সকলোৱে 2025 চনটো নিজৰ মতে দি নিজে ভাল লগা কৰি ল'বৰ কাৰণে আপোনালোকে নিজে চেষ্টা কৰিব আৰু এতিয়া এই ভিডিঅ'টো ইমানতে সামৰিছোঁ যিসকলে ডিব্ৰুগড় আৰু দুলীয়াজানত ক্লাছ আৰু ছেশ্যনৰ কাৰণে ভাবি আছিলে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব কাৰণ একদম বছৰৰ আৰম্ভণিতে মই গৈ আছোঁ 4 তাৰিখ আৰু 5 তাৰিখ 4 তাৰিখে থাকিম ডিব্ৰুগড়ত জানুৱাৰী আৰু 5 তাৰিখে থাকিম জানুৱাৰী দুলীয়াজানত গতিকে এই দুটা দিনত আপোনালোকে মোৰ লগত যোগাযোগ কৰিবলৈ একেবাৰে নাপাহৰিব মোৰ ফোন নাম্বাৰকেইটা স্ক্ৰীনত দি থওঁ আপোনালোকে ফোন অথবা মেছেজ কৰি মোৰ লগত যোগাযোগ কৰিব পাৰিব ধন্যবাদ